হেল্ল' বন্ধুসকল, ৰঞ্জন বৰা ইউটিউব চেনেললৈ আপোনালোকক ধন্যবাদ। আজি যোৰহাটৰ মহালয়াত কি কিনো হয় দেখাম। আজি শুভ মহালয়া হয়। যোৰহাটৰ মহালয়াত কি কিনো হয় সকলোখিনি মোৰ ভিডিঅ'ৰ মাধ্যমেৰে দেখা যাওঁ, আপোনালোকে চাই যাব। ধন্যবাদ। এয়া ৰাতি 1:30 বাজিছে। আমি মহালয়ালৈ বুলি যাবলৈ আহিছোঁ আৰু লগৰজনে যাব। লগৰজনে ৰখি আছোঁ। এয়া আমাৰ গাঁৱৰ নামঘৰৰ ওচৰত ৰখি আছোঁ আৰু মোৰ লগত যাব এই বেদান্ত যাব আৰু মই যাম আৰু মোৰ লগৰ এজন যাব। এয়া যাবলৈ আমি ৰেডি হ'লোঁ। 2 অক্টোবৰ আজি শুভ মহালয়া হয়। আজি শুভ মহালয়া হয়। হিন্দু বিশ্বাস অনুসৰি বিশ্বাস কৰা হয় যে আজিৰ এই দিনটোত দেৱী দুৰ্গাই 13 সন্তান লক্ষ্মী, কাৰ্তিক, সৰস্বতী আৰু গণেশৰ সৈতে নাও, হাতী বা ঘোঁৰাত কৈলাশৰ পৰা পৃথিৱীত থকা তেওঁৰ পিতৃগৃহলৈ যায়। ইয়াৰে পৰি বিশ্বাস কৰা হয় যে 10 দিনৰ ভিতৰত দেৱী দুৰ্গাই পৃথিৱীৰ পৰা ৰাক্ষস আঁতৰাই তেওঁৰ ভক্তসকলক আশীৰ্বাদ দিয়ে। মহালয়াৰ সপ্তম দিনা দুৰ্গা পূজা আৰম্ভ হয় আৰু দশম দিনা সমাপ্ত হয়। মহালয়াৰ দিনা ভক্তসকলে পুৱাই উঠি গা পা ধুই দেৱী দুৰ্গাক উপাসনা কৰে। লক্ষণীয়ভাৱে এই মহালয়াৰ আৰম্ভণিৰে পৰাই মৃন্ময় শিল্পীসকলে নিৰ্মাণ কৰা দেৱী দুৰ্গাক প্ৰতিমাৰ চকুৰ ৰং কৰা আৰম্ভ কৰে। এয়া আমি আমি গড়ালি পালোহি। সময় পুৰা 1:30 বাজিছে। এয়া চাওক, চাৰিওফালে বজাৰ, চাৰিওফালে দোকান, চাৰিওফালে খুলিলেই সকলোৱে। আমি আহোঁতে ইমান ভিৰ নাছিলে, তথাপিও লাহে লাহে বহুত মানুহৰ সমাগম ঘটিলে। এয়া আহি আছোঁ। আহি আমি এয়া গড়ালি সোমাইছোঁ। গড়ালিৰ এয়া চাওক, চাৰিওফালে বজাৰ। মহালয়াৰ শুভ দিনটোত সকলো ভক্তৰ সমাগম ঘটিছে। এয়া চাওক, পুলিচৰো এয়া চেকিং দি দিছে। পুলিচৰো চেকিং দিয়া হৈছে। এয়া আমি আহি গড়ালি পাইছোঁহি। যিমান ভিৰ হ'ব লাগিছে সিমান হোৱা নাই, সময়ো হোৱা নাই বাৰু। 1:30 বাজিছেহে, লাহে লাহে হ'ব। তথাপিও আমি আগবাঢ়ি আহি আছোঁ। এয়া গড়ালিৰ দিশে আমি আগবাঢ়ি আহিছোঁ। লাহে লাহে ভক্তৰ সমাগম ঘটিছে আৰু এয়া ধুনীয়াকৈ গড়ালিত এয়া পাতিছে পূৰ্ণানন্দ কালী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে। এয়া শুভ মহালয়াৰ আদৰণি জনাইছে। এয়া পূৰ্ণানন্দ গড়মূৰ ইটাখুলি, পূৰ্ণানন্দ কালী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি, গড়মূৰ ইটাখুলি। এয়া চাওক, তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰিব, বিভিন্ন ধৰণৰ দুৰ্গা মন্ত্ৰ উচ্চাৰণ কৰিব। গতিকে তেওঁলোকে এয়া শুভ মহালয়াৰ সমূহ যোৰহাটবাসী ৰাইজলৈ এয়া আদৰণি জনাইছে। দুৰ্গা পূজাৰ প্ৰাক্ষণত এয়া ইয়াত মোৰ মহালয়াৰ বিষয়ে কিবা যদি ভুলো হৈছে সকলোখিনি আপোনালোকে ক্ষমা কৰিব। এয়া গড়মূৰ ইটাখুলি, এয়া পূৰ্ণানন্দ কালী মন্দিৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতি। এয়া চাওক, মহালয়াৰ কি সুন্দৰ পৰিৱেশ যোৰহাটত। এয়া যোৰহাটৰ মনোমোহা পৰিৱেশ আপোনালোকক দেখাই দিছোঁ আৰু মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে চাই যাওক। এয়া বহুত মানুহৰ, বহুত ভক্তৰ সমাগম ঘটিল। এয়া চাওক, এয়া মহালয়াৰ আদৰণি জনাইছে যোৰহাট টাউন ষ্টেচনে। তেনেকৈ বহুতেও জনাইছে। এয়া আমাৰ মহালয়া ফুৰাইছে JPR-ৰ পৰা। আপোনাৰ JPR-ৰ কথা ক'বই নালাগে। আমাৰ JPR-ৰ পূজা মণ্ডপ প্ৰতি বছৰে আমাৰ আগস্থানত থাকে। গতিকে এয়া JPR পূজা মণ্ডপে এয়া মহালয়া ফুৰাইছে। আপোনালোকে চাওক কি ধুনীয়াকৈ
তেওঁলোকে এই গাড়ীত সজাই পৰাই আনিছে। এয়া চাওক চাৰিওফালে কি ধুনীয়া পৰিৱেশ। এয়া জেপিয়া পূজা মণ্ডপৰ এয়া মহালয়া ফুৰাইছে। প্ৰতি বছৰে জেপিয়া আমাৰ যোৰহাটৰ ভিতৰত বহুত ধুনীয়াকৈ সজাই পৰাই তোলে। গতিকে এয়া চাওক এয়া বহুত মানুহৰ সমাগম ঘটিছে লাহে লাহে। মহালয়াৰ এই দিনটো বহুত শুভ দিন বুলি মনা হয় আমাৰ হিন্দু বিশ্বাস মতে। এই মহালয়াৰ দিনটোতে দেৱী দুৰ্গা মৰ্ত্যলৈ নামি আহে কৈলাশৰ পৰা। এয়া চাওক বহুত মানুহৰ সমাগম ঘটিলে। এয়া আমাৰ এয়া যোৰহাট গৰালিৰ পৰিৱেশ। আৰু এয়া আদৰণি জনাইছে শুভ মহালয়াৰ আদৰণি জনাইছে পূৰ্ণানন্দ কালী মন্দিৰ। আকৌ দেখাইছোঁ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এয়া বিভিন্ন ধৰণৰ কৰি দেখাইছে। এয়া দেৱী দুৰ্গাৰ যিখিনি মানে প্ৰতিচ্ছবি তেওঁলোকে ফুটাই তুলিছে। এয়া চাওক এয়া দুৰ্গা দেৱী বেশত তেওঁলোকে এয়া দেখাইছে। এয়া চাওক বহুতেই ভাল লাগিলে আজি মহালয়াৰ এই বিশেষ দিনটো। আহি এয়া আমাক আকৌ এয়া বিনামূলীয়াকৈ চাহ বিতৰণ কৰিছে। এয়া শুভ মহালয়াৰ সকলো ভক্তবৃন্দক। এয়া আমিও তাত চাহ খালোঁ। চাহ খাই অলপ সময় জিৰণি ল'লোঁ। আৰু এয়া আকৌ বিভিন্ন বাদ্য বজাবৰ কাৰণে সকলো ৰেডি হৈছে। আৰু আমি শেষত ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এয়া তৰাজান পূজা মন্দিৰে মহালয়া শোভাযাত্ৰা কৰিছে। তেনেকৈ এয়া মহালয়াৰ শোভাযাত্ৰা কৰিছে তৰাজান পূজা মন্দিৰে। তৰাজান পূজা মন্দিৰৰো বহুতেই ভাল লাগে। আমাৰ বহুত পুৰণি হয় এয়া তৰাজান পূজা মন্দিৰ, যোৰহাট তৰাজান পূজা মন্দিৰ। আৰু অৱশেষত আমি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। এয়া ঘৰ পালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ পূজাত লগ পোৱাৰ আশাৰে ধন্যবাদ। বাই বাই।